নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 22 জানুৱাৰী 2026 অসমীয়া 8 মাহ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:01 আৰু সূৰ্যাস্ত সময় 4:43। আজি হৈছে চতুৰ্থী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব। টোপনিৰ অভাৱত বদহজম হ'ব পাৰে। নিজৰ অনুভৱ আনৰ লগত ভাগ বতৰা কৰাটো পৰিহাৰ কৰক। আপোনাৰ কথাত মানুহে হয়তো বেয়া পাব। প্ৰেমৰ সম্পৰ্কত কিছু সমস্যা আহিব। বন্ধু বান্ধৱীক অবিশ্বাস নকৰিব। বৃষ ৰাশি। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। পৰিয়ালৰ ব্যৱসায়ত উৎকৃষ্ট আৰ্থিক লাভৰ ইংগিত পোৱা যায়। আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। ছ'চিয়েল মিডিয়াত আপুনি যথেষ্ট সক্ৰিয় হ'ব। আপোনাৰ ৰোমান্টিক সম্পৰ্কবোৰ গভীৰ হৈ উঠিব। মিথুন ৰাশি। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। আমদানি আৰু ৰপ্তানিৰ কাম কাজৰ পৰা আপুনি লাভৱান হ'ব। বিপণন সম্পৰ্কীয় কাৰ্যকলাপে আপোনাৰ বাবে আৰ্থিক লাভ কঢ়িয়াই আনিব পাৰে। আপুনি হয়তো ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কৰ্কট ৰাশি। ধনৰ নাটনিৰ বাবে গুৰুত্বপূৰ্ণ কামত পলম হ'ব পাৰে। ঊৰ্ধ্বতম বিষয়াৰ সৈতে উত্তেজনা লাঘৱ হ'ব। চৰকাৰী আঁচনিৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে। আজি হয়তো এটা স্থবিৰ চুক্তি সফল হ'ব পাৰে। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সিংহ ৰাশি। আজি কেৱল নিজৰ কামত মনোনিৱেশ কৰক। মনটো আন কামত বিচৰণ কৰিবলৈ নিদিব। আইনী বিষয়ত সাৱধান হওক। আপুনি নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব লাগে। নতুন অংশীদাৰে আপোনাৰ ব্যৱসায়ত যোগদান কৰিব পাৰে। কন্যা ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলে উচ্চ পদবী লাভ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক পুনৰ সজীৱ হ'ব। আপোনাৰ পৰিয়ালৰ পৰা উৎকৃষ্ট সহায় লাভ কৰিব। বন্ধুসকলে আপোনাৰ ঘৰলৈ আহিব পাৰে। আপোনাৰ খৰচ বাঢ়িব। আপুনি এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। তুলা ৰাশি। আপুনি আপোনাৰ কামত মনোনিৱেশ কৰিব। আপোনাৰ সন্তানৰ সমস্যাৰ সমাধান হ'ব। আপুনি আপোনাৰ কামৰ পদ্ধতিত পৰিৱৰ্তন কৰিব পাৰে। বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক সুষম হ'ব। আপোনাৰ ৰোমান্টিক সম্পৰ্ক নতুন শক্তিৰ প্ৰৱেশ ঘটিব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। বৃশ্চিক ৰাশি। নতুন কথা শিকিব। শিশুৰ লগত জড়িত মানসিক চাপৰ পৰা উপশম পাব। খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগে। আজিৰ কাম কাইলৈ কৰিম বুলি পিছুৱাই নিদিব। কোনো বিশেষ বিষয়ত বন্ধু বান্ধৱীৰ সৈতে আলোচনা হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। কেৰিয়াৰৰ ক্ষেত্ৰত দিনটো যথেষ্ট ভাল হ'ব। ঘৰুৱা দায়িত্বৰ বোজা আপোনাৰ ওপৰত পৰিব। মানুহে আপোনাৰ পক্ষত থকাৰ অভিনয় কৰিব পাৰে। গতিকে আপোনাৰ মতামত প্ৰকাশ কৰাৰ সময়ত সাৱধান হওক। মকৰ ৰাশি। আপোনাৰ ব্যৱসায়ত আপুনি যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব। ভাই ভনীৰ লগত ভ্ৰমণলৈ যাব পাৰে। জীৱন সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত উপভোগ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্তৃত্ব বৃদ্ধি পাব। আপুনি সম্পত্তি কিনাৰ কথা চিন্তা কৰিব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল আপোনাৰ ওপৰত যথেষ্ট সন্তুষ্ট হ'ব। কুম্ভ ৰাশি। এই দিনটো কিছু মানসিক চাপৰ দিন হ'ব। আৰ্থিক সমস্যাৰ বাবে আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু ঘৰ্ষণ হ'ব পাৰে। লাজত পৰিব লগা যিকোনো কামৰ পৰা বিৰত থাকক। কিছুমান গুৰুত্বপূৰ্ণ কামত পলম হ'ব পাৰে। আপুনি নতুন ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ জীৱনশৈলী যথেষ্ট সংগঠিত হ'ব। বহিৰাজ্যত কাম কৰা সকলৰ আয় বৃদ্ধি হোৱা দেখিব পাৰে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত থকাসকলৰ বাবে দিনটো অতি শুভ। আৱেগিকভাৱে আপুনি যথেষ্ট শক্তিশালী হ'ব। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পৰা উৎকৃষ্ট ফলাফল লাভ কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।